হেল্ল' এভৰিৱান, ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। তাৰ আগতে এটা কথা কৈ লওঁ, এতিয়ালৈকে কিন্তু ভিডিঅ' বনাবৰ পৰা মানসিকতা হোৱা নাই। তথাপিতো ভিডিঅ'টো দিবই লাগিব, নহ'লেতো উপায় নাই। গতিকে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, কিন্তু আগৰ দৰে কৰিব পৰা নাইকিয়া। এয়া লৈছোঁ দালি এখনত সম্ভাৰ মাৰিবলৈ, কাৰণ ৰাতিপুৱাৰ পৰা মই ভিডিঅ' কৰাই নাইকিয়া। কৰোঁ নকৰোঁ এনেকুৱা ভাৱতেই থাকি গ'ল, পঢ়া নাইকিয়া। এটা আকৌ আগৰ লাইফষ্টাইলত আহিবলৈ এতিয়ালৈকে হোৱা নাই, মনে বিচৰা নাই। ক'ৰবাত যেন ৰৈ গৈছোঁ, কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰি, কিছুমান কথা নিজৰ মনতে জুকিয়াই চাইছোঁ, কিছুমান ভিডিঅ' বাৰে বাৰে চাই আছোঁ, কি হৈছিল কি নাই হোৱা। এতিয়াও কিবা সপোন সপোন লাগি আছে। আমাৰ মৰমৰ জুবিন গাৰ্গ নাই, এই কথাটো এতিয়াও কিবা বিশ্বাস বা হোৱা নাই। গতিকে ভিডিঅ'বোৰ বনাব পৰা নাই। এয়া মই দালি সম্ভাৰ মাৰি অলপ আলু টুকুৰা টুকুৰকৈ বহাই লৈছোঁ। আজি মগু দালিত নেমু দিয়ে বনাইছোঁ দেই, খুব ভাল লাগে গৰমত। আপোনালোকৰ বাৰু প্ৰিয় হয়নে নহয়? মোৰ হ'লে গৰমত পাতলকৈ মগু দালিখন নেমু চেপি বহুত ভাল লাগে। আৰু এয়া মই লৈছোঁ অলপ সৰিয়হ, তাতে 3টা আলমণ্ড, কাজু থাকিলে কাজুও দিব পাৰে। বগা হালধীয়া আৰু ক'লা সৰিয়হটো লৈছোঁ। অলপ লৈছোঁ পিঁয়াজ, অলপ লৈছোঁ নহৰু, থাকিলে ধনিয়াও দিব। মই দিছোঁ দৈ। এনেকৈ ভাল লাগে আলুৰ দমটো খাবলৈ। ভাবিলোঁ আজি এনেকৈ অকণমান বনাওঁ। আৰু এয়া লৈছোঁ, সেইখিনি এটা পেষ্ট বনাই আৰু কেৰাহীটো উঠাই লৈছোঁ। ইতিমধ্যে মোৰ আলুখিনিয়ে এটা চিটি মাৰিলে, মই নমাই থৈছোঁ। আৰু এয়া লৈছোঁ অলপ ক'লা জিৰা ফুটাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজিছে আবেলি 3টা। এই মই পেষ্টটো দি পেলাই তাতে দি দিছোঁ অকণমান চেনি, অকণমান নিমখ আৰু দি দিছোঁ হালধি, অকণমান জিৰা, ধনিয়া পাউডাৰ। একদম ইজি এটা আলুৰ দম। আপোনালোকে এনেকৈ সৰিয়হ দি যদি খোৱা নাই, খাই চাব পাৰে। আলহী আহিলেও বনাই দিব পাৰে। লুচি, ৰুটি, ভাত সকলোৰে লগত এই বস্তুটো যায়। আজি অকণমান বনাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰুতো মই কৈছোঁৱেই, মোৰ একদম ভিডিঅ' বনোৱাৰ মানসিকতা এতিয়ালৈকে অহা নাইকিয়া। তথাপিতো কিছুমান কথা আমি কৰিবলৈ বাধ্য হৈ যাওঁ, কাম কৰিবই লাগিব। এয়া আলু দি দিছোঁ, মছলাখিনি ভজা যোৱাত জলকীয়া আৰু অকণমান শেষত নেমু, মিঠাতেল দিছোঁ। মিঠাতেলটো আপোনালোকৰ ইচ্ছা, সৰিয়হত দিলে লাষ্টত ভাল লাগে খাবলৈ। আৰু অকণমান মই নেমু ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, মোৰ এই আলুৰ সৰিয়হ দি বনোৱা আলুৰ দমটো ৰেডি হৈ গৈছে। বহুত টেষ্টি লাগে, আপোনালোকে খাই চাব পাৰে যদি খোৱা নাই। আৰু যদিতো খাইছে গমটো পাইছেই কিমান টেষ্টি হয়। এয়া মোৰ দম ৰেডি। আৰু ব'লক এতিয়া ভাতৰ কাঁহীখনো ৰেডি কৰি লওঁ। খাই মেলি দেখাব পৰা মানসিকতাটো এতিয়াও অহাই নাই দেই। হয়তো পাৰিম আৰু দুদিনমান পাছত আকৌ ভালকৈ ভিডিঅ' কৰিব। আৰু তেন্তে আজিলৈ আহোঁ।